মই ডক্টৰ তৃষ্ণা মৰাণ, শিশু ৰোগ বিশেষজ্ঞ। এটা বৰ গুৰুত্বপূৰ্ণ কথাৰ ওপৰত ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ যে বেবীৰ গেছ হোৱা। এটা 20 দিনীয়া বেবীলৈ পৰিয়াল এটা আহিছিল, বোলে বেবীটোৰ বহুত গেছ হৈছে, বহুত কান্দি আছে, নাতি নুশুৱে, এঙামৰি কাঢ়ি থাকে, এনেকুৱা কৰি থাকে আৰু একদম মাকে কৈছে, বাইদেউ মইতো বেলেগ একো খোৱা নাই, অকল মাৰ ভাত, আলু পিটিকা, বইল দালি তেনেকৈ খাইছোঁ, তো কিয় হৈছে? ইয়াতে দুটা কথা। প্ৰথম কথাটো হ'ল মাকৰ খোৱা লোৱাৰ লগত বেবীৰ গেছ হোৱাৰ কোনো সম্পৰ্ক নাই, যে মাকে মাছ মাংস খালেই যে বেবীৰ গেছ হ'ব তেনেকুৱা কথা নাই। বৰঞ্চ খাব লাগে, মাকে ভালকৈ খাব লাগে, এক্সট্ৰা প্ৰটিন, এক্সট্ৰা কেলৰি খাব লাগে, কাৰণ মাকে প্ৰথম 6 মাহত বেবীটোৰ পূৰা সম্পূৰ্ণ নিউট্ৰিশ্যন মাকৰ গাখীৰৰ পৰাই আহে, ব্ৰেষ্ট ফিডিং। দ্বিতীয় কথা হ'ল বেবীৰ গেছটো যেতিয়া বেবীটোৱে মানে পেটত মানে গেছটো পাছ হ'বলৈ আৰম্ভ কৰে, সেই বস্তুটো চেনচেশ্যনটো ফিল কৰে, তেতিয়া বেবীটোৱে এঙামৰি কাঢ়ে, এনেকুৱা কৰে। সেইবিলাক একদম নৰ্মেল, সেইটো 1.5 মাহমানলৈকে কৰিব। তাৰপিছত লাহে লাহে পাই 3-4 মাহ সেইখিনি বেবী মানে ইউজটো হৈ যাব, যে সদায় এনেকুৱাচোন পেটত গেছ পাছ হ'লে এনেকুৱা হয়, তো বেবী ইউজটো হৈ যায় আৰু তাৰপাছত এইটো বস্তু ঠিক হৈ যায়। গতিকে যদিহে বেবীৰ এনেকুৱা হয়, বেছিকৈ কান্দে, তো আপোনালোকে কি কৰিব? প্ৰথম কথা হ'ল আপোনালোকে বেবীটোক মালিচ কৰি চাব পাৰে, চাইক্লিং এক্সাৰচাইজ, ভৰি দুখন এনেকৈ পেটত দি চাইক্লিং এক্সাৰচাইজ কৰি এনেকৈ প্ৰেছ কৰি দিব পাৰে, নাভিটোৰ ওচৰত মালিচ কৰি দিব পাৰে। আজিকালি টামি ৰোলন পায়, টামি ৰোলনবোৰ ট্ৰাই কৰি চাব পাৰে। নহ'লে আপোনালোকে পেডিয়াট্ৰিচিয়ান, শিশু ৰোগ বিশেষজ্ঞৰ ওচৰত লৈ যাব পাৰে। কিছুমান ড্ৰপছ দিব ডক্টৰে, যিবোৰ গেছ পাছ হোৱাত হেল্প কৰিব।